নমস্কাৰ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমৰ আচাৰ। আমৰ আচাৰ বনাবলৈ মই আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু আমখিনি কাটি লোৱাৰ দিনাখনৰ পৰা বতৰ বহুত বৰষুণ, গতিকে আমখিনি নিমখ পানীত গোটেই ৰাতিটো তিয়াই থৈ দিলোঁ। পিছদিনা ৰাতিপুৱা পানীখিনি ভালদৰে যোৱাত নিমখ হালধি সানি আকৌ অলপ সময় ৰাখি থ'লোঁ। এতিয়া মই আচাৰ বনাবৰ কাৰণে কি মছলা লৈছোঁ এয়া দেখিছেনে? জলকীয়া লৈছোঁ, বগা সৰিয়হ, চফ, ধনিয়া আৰু কালজিৰা কেইটামান লৈছোঁ। এতিয়া আটাইখিনি মছলা একেলগ কৰি অকণমান ভাজি মই এতিয়া মিক্সিত গুড়ি খুন্দি ল'ম। আচাৰৰ মছলা বহুত বেছি দেৰি ভাজিবও নালাগে আৰু একেবাৰে বেছি গুড়ি হৈ যোৱাকৈ খুন্দিবও নালাগে। এতিয়া মই এখন কেৰাহীত জোখমতে তেল গৰম কৰি লৈছোঁ আৰু এটা বাটিত ভিনেগাৰ লৈছোঁ। এনেদৰে বনোৱা আচাৰ বছৰ বছৰ ধৰি ভালে থাকিব বুলি আশা কৰিব নোৱাৰি, কিন্তু এমাহ বা 1.5 মাহলৈ যে ভালে থাকিব সেয়া নিশ্চিত। এতিয়া মই তেলখিনি গৰম হৈ থাকোঁতে কাটি লোৱা আমকেইটুকুৰা তেলত দি দিছোঁ আৰু মছলা, ভিনেগাৰ সকলোখিনি দি ভালদৰে লৰাই দিছোঁ। এয়া দেখিছে নহয়, আমাৰ আচাৰ প্ৰস্তুত হৈ গৈছে ইতিমধ্যে। ৰংটোও খুব ধুনীয়া হৈছে আৰু খুব ধুনীয়া গোন্ধ এটাও আহি আছে। এনেকৈ আচাৰখিনি বনোৱাৰ আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আপোনালোকে এটা শুকান পাত্ৰত আচাৰখিনি ভৰাই থ'ব পাৰে। এয়া ময়ো আচাৰখিনি এটা শুকান পাত্ৰত ভৰাই থ'লোঁ আৰু আমাৰ এয়া আচাৰ বনোৱা সম্পূৰ্ণ হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ।